হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। ত' টপিকটো হ'ল আমাৰ দুটা ককাংগৰ নাম লিখা যি দুখন আৱৰণৰ দ্বাৰা গঠিত। এই দুটা ককাংগ বৈশিষ্ট্যবোৰ কি? সিহঁতৰ কাৰ্য উল্লেখ কৰা আৰু উভয়ৰে চিহ্নিত চিত্ৰ আঁকা। উত্তৰ হ'ল আমাৰ দুটা আৱৰণেৰে আবৃত কক অংগাণু হ'ল মাইটোকণ্ড্ৰিয়া আৰু নিউক্লিয়াছ। নিউক্লিয়াছ হ'ল ককৰ নিয়ন্ত্ৰণ কেন্দ্ৰ, য'ত DNA থাকে। ককৰ বৃদ্ধি আৰু বিপাকৰ দৰে কাৰ্যকলাপ পৰিচালনা কৰে আৰু ভিতৰত ক্ৰম'জম থাকে। মাইটোকণ্ড্ৰিয়ন এটা দুটা আৱৰণযুক্ত ঘৰ। ককৰ বেছিভাগ শক্তি ককীয় শ্বাস-প্ৰশ্বাস জৰিয়তে উৎপন্ন কৰে। সিহঁতৰ নিজা DNA অৰ্থাৎ mDNA থাকে আৰু শক্তি উৎপাদন, সংকেত প্ৰেৰণ আৰু ককৰ মৃত্যুৰ বাবে ভিতৰৰ ভাঁজ থকা দুটা আৱৰণ থাকে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। দুটা পিকচাৰটো আঁকিব লাগিব।